গৰম গৰম আহিল লাহে লাহে গৰমৰ প্ৰকোপ বাঢ়িছে সূৰ্যৰ প্ৰখৰতা লাহে লাহে বৃদ্ধি পাইছে এই গৰমৰ দিনত ঘামি জামি এনে আমি মানে অসহ্যকৰ এক পৰিস্থিতিৰ সৃষ্টি হয় আমাৰ শৰীৰত লগতে বিভিন্ন ধৰণৰ ৰোগেও আমাক সংগ দিয়েহি এই গৰমৰ দিনত গতিকে গৰমৰ দিনকেইটাত কেনেদৰে আমি নিজকে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰো কেনেদৰে আমাৰ স্বাস্থ্য বৰ্তাই ৰাখিব পাৰো কেনেকৈ সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰো গৰমৰ দিনত কেনেকৈ আমাৰ ছালখন আমাৰ স্কিনখন ভালে ৰাখিব পাৰো গৰমৰ দিনত কেনেকৈ ইমিউনিটি বুষ্ট আপ কৰি ৰাখিব পাৰো গৰমৰ দিনত কেনেকৈ ডিহাইড্ৰেট নোহোৱাকৈ থাকিব পাৰো গৰমৰ দিনত তাকেই আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম বুলি ভাবিছো কেনেকুৱা ধৰণৰ ফল মূল খাই পেলাই আমি নিজকে সতেজ কৰি ৰাখিব পাৰো কেনেদৰে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰো নিজকে কেনেকুৱা ধৰণৰ ফল মূল খাই পেলাই তাৰ ওপৰতে আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো নিশ্চয় গোটেই সম্পূৰ্ণকৈ চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক আৰু কিবা সুধিবলগীয়া থাকিলে মোক ইনষ্টাগ্ৰামত প্ৰশ্ন কৰি আপুনি সুধিব পাৰে তো বন্ধু বান্ধৱীসকল বহুত দিনৰ মূৰত ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছো আশা কৰি নিশ্চয় মৰম দিব আগৰ দৰে মই ডাক্তৰ ৰঞ্জন প্ৰতিম দাস মোৰ ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত য'ত আমি কথা পাতিম গৰমৰ দিনকেইটাত আমি কি ধৰণৰ ফল মূল খাই আমাৰ শৰীৰৰ স্বাস্থ্য ভালে ৰাখিব পাৰো তাৰ ওপৰত আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আমি কম তৰমুজ যদি গৰমৰ দিনত তৰমুজৰ কথাই আমি নকওঁ তেনেহলে কেনেদৰে হ'ব সেয়ে প্ৰথম যেটো ফল আমি গৰমৰ দিনত খোৱা উচিত সেয়া হৈছে তৰমুজত পানীৰ পৰিমাণ যথেষ্ট থাকে তাৰ লগতে ভিটামিন এ আৰু ভিটামিন সি থাকে ভিটামিন এ চকুৰ যিকোনো সমস্যাৰ পৰা আমাক আঁতৰাই ৰাখে আৰু লগতে চকুৰ গৰমৰ দিনত হ'ব পৰা যি চকুৰ সমস্যা তাৰ পৰাও আঁতৰাই ৰখাত সহায় কৰে ভিটামিন এ লগতে ভিটামিন সি এক উপযুক্ত পৰিমাণৰ এন্টি অক্সিডেন্ট লগতে ই আমাৰ শৰীৰৰ ইমিউনিটি বুষ্ট কৰাত অত্যাধিক সহায় কৰে গৰমৰ দিনত আমি জানো বিভিন্ন ধৰণৰ আমাৰ ৰোগ হোৱা দেখা যায় বিভিন্ন ধৰণৰ ভাইৰেল জ্বৰ হোৱা দেখা যায় কিন্তু তৰমুজত থকা ভিটামিন সি এ আমাৰ ইমিউনিটি ইমান পৰ্যায়লৈ বুষ্ট আপ কৰে যে ই আমাৰ শৰীৰত হ'ব পৰা বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকচনক ই প্ৰতিহত কৰিব পাৰে লগতে ইয়াত থকা পটাছিয়ামে আমাৰ শৰীৰত পানীৰ পৰিমাণ বৰ্তাই ৰখাত সহায় কৰে পানীৰ পৰিমাণ যাতে ব্যালেন্স হৈ থাকক গৰমৰ দিনত কাৰণ গৰমৰ দিনত আমাক অত্যাধিক ঘামাৰ ফলত ডিহাইড্ৰেচন হোৱাৰ চান্স বহু পৰিমাণে বাঢ়ি যায় শৰীৰৰ পৰা পানী ওলাই যায় গতিকে তৰমুজত থকা পটাছিয়ামে পানীৰ পৰিমাণ ব্যালেন্স কৰি ৰাখে আমাৰ শৰীৰত গতিকে তৰমুজ খোৱা অতি দৰকাৰ লগতে পুৰুষৰ বিভিন্ন সমস্যাৰ পৰাও তৰমুজত থকা এই পটাছিয়ামে তেওঁলোকক আঁতৰাই ৰাখে গতিকে তৰমুজ যিমান পাৰে সিমান খাওক গৰমৰ দিনত আৰু আপোনাৰ শৰীৰটো ভালে ৰখাত সহায় কৰক ফলৰ ৰজা কোন আম হয় গতিকে আম গৰমৰ দিনতে অত্যাধিক ওলাই গৰমৰ দিনৰ ফল হৈছে আম আৰু ফলৰ ৰজা হৈছে আম গতিকে দ্বিতীয়তে আমি কম আমৰ কথা আমত প্ৰায় 18 বিধ ভিটামিন আৰু মিনাৰেল থাকে লগতে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এন্টি অক্সিডেন্ট থাকে এই ফাইবাৰ আৰু এন্টি অক্সিডেন্টে আমাৰ শৰীৰটোৰ ফ্ৰী ৰেডিকেলসমূহ আঁতৰাই গৰমৰ দিনত আমাৰ শৰীৰৰ স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে লগতে ইয়াত থকা মিনাৰেল আৰু ভিটামিন সমূহেও আমাৰ শৰীৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে লগতে ইয়াত থকা জিগজান্থিন নামৰ এক এন্টি অক্সিডেন্ট এক উপাদানৰ সহায়ত আমাৰ চকু ব্লু ৰেজৰ পৰা বচাই ৰাখে আমি জানো আজিকালি আমি বিভিন্ন ধৰণৰ মোবাইল চাই থাকো বিভিন্ন ধৰণৰ টেবলেট ল্যাপটপত আমি ব্যস্ত হৈ থাকো আৰু এই টেবলেট ল্যাপটপ বা মোবাইলৰ পৰা যি ব্লু ৰে ওলাই সেই ব্লু ৰেৰ পৰা আমাৰ চকু বচোৱাত সহায় কৰে জিগজান্থিন নামৰ এই উপাদানবিধে আৰু যিবিধ উপাদান আমত প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে প্ৰাকৃতিকভাৱে যদি জিগজান্থিন আমি পাব লগা হয় তেতিয়াহ'লে আমি আম খোৱা উচিত আৰু এই জিগজান্থিনে আমাৰ চকু ব্লু ৰেজৰ পৰা বচাই ৰখাত বহু পৰিমাণে সহায় কৰে লগতে ইয়াত ভিটামিন এ ভিটামিন সি আৰু পটাছিয়াম থাকে যিয়ে আমাৰ শৰীৰৰ ছালখন ভালে ৰাখে ইমিউনিটি পাৱাৰ বৃদ্ধি কৰে আৰু লগতে লগতে পটাছিয়ামে আমাৰ শৰীৰৰ পানীৰ ব্যালেন্স কৰি ৰখাত সহায় কৰে গতিকে তৰমুজৰ লগতে আমো প্ৰচুৰ পৰিমাণে খাওক এই গৰমৰ দিনকেইটাত যদিহে আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰিছে স্কিন বা আমাৰ ছালখন হয় আমি বিভিন্ন ধৰণৰ আমি যত্ন লওঁ বিভিন্ন ধৰণৰ মানে যথেষ্ট পৰিমাণৰ আমি যত্ন লওঁ আমি কেয়াৰ লওঁ আমাৰ ছালখন বা আমাৰ স্কিনখন ভালে ৰাখিবলৈ গৰমৰ দিনত বিশেষকৈ আমাৰ স্কিনখন ভালে ৰাখিবলৈ আৰু বহু কষ্ট কৰিবলগীয়া হয়
ইমান বেছি কষ্ট কৰিবলৈ কোনো প্ৰয়োজন নাই অমিতা খাওক অমিতাত থকা বিটা কেৰোটিনে আপোনাৰ ছালখন ভালে ৰখাত বহু বেছি পৰিমাণে সহায় কৰিব বিটা কেৰোটিন এনেকুৱা এবিধ উপাদান যিয়ে আপোনাৰ স্কিনখন সতেজ আৰু কোমল লগতে মসৃণ কৰি ৰখাত সহায় কৰে গৰমৰ দিনতো আপোনাৰ ছালখন যাতে ড্যামেজ নহয় কোনো ধৰণে এই বিটা কেৰোটিনে নজৰ দিব আপোনাৰ ছালখনৰ গতিকে অমিতাত থকা বিটা কেৰোটিনে যাতে আপোনাৰ ছালখন ভালে ৰাখক তাৰ কাৰণে অমিতা প্ৰচুৰ পৰিমাণে খাওক বিটা এই গৰমৰ দিনকেইটাত লগতে ইয়াত থকা পেপেইন নামৰ যি ডাইজেষ্টিভ এনজাইমে আপোনাৰ বদহজম ৰোধ কৰাত সহায় কৰিব গৰমৰ দিনত আমি দেখো প্ৰায় গেছৰ প্ৰব্লেম হয় বদহজম হয় হজম নহয় ভালকে কিন্তু অমিতাত থকা এই পেপেইন নামৰ উপাদানে আপোনাৰ খাদ্য বস্তু অতি সহজে হজম কৰি পেলাব লগতে আপোনাৰ বদহজম বা গেছৰ কোনো ধৰণৰ প্ৰব্লেম নহব গতিকে অমিতা যিমান পাৰে সিমান খাওক আপোনাৰ ছালখন ভালে ৰাখক আৰু গেছৰ পৰা গেষ্ট্ৰাইটিছ বা বদহজমৰ পৰা আপুনি নিজকে বচাই ৰাখক আঙুৰ আপুনি খায়নে বাৰু আঙুৰ খাই কিছুমানে ভাল পায় বহুতে আঙুৰ নাখায়ও কিন্তু আঙুৰ খাব লাগে গৰমৰ দিনত আমি দেখো যে বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকচনে আমাৰ শৰীৰটোক ঘূণীয়া কৰে ভাইৰেল জ্বৰ ভাইৰেল চকুৰ কিছুমান প্ৰব্লেম হয় পেটৰ প্ৰব্লেম হয় ভাইৰেল তো যদি আপুনি আঙুৰ খায় আঙুৰত থকা এক বিশেষ উপাদানে এই ভাইৰেল ইনফেকচনৰ পৰা আপোনাৰ শৰীৰটো বচাই ৰাখে গৰমৰ দিনত হ'ব পৰা বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকচনৰ পৰা আপোনাৰ শৰীৰটো বচাই ৰখাত আঙুৰত থকা এই বিশেষ উপাদানবিধে বহু পৰিমাণে সহায় কৰে গতিকে আঙুৰ যিমান পাৰে সিমান খাওক আৰু নিজকে বচাই ৰাখক বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকচনৰ পৰা লেচু খাই আমি সকলোৱে ভাল পাওঁ গৰমৰ দিনত আমৰ দৰে ওলোৱা এবিধ ফল হৈছে লেচু আম যেনেকে গৰমৰ দিনতহে পোৱা যায় লেচুও কেৱল গৰমৰ দিনতহে ওলায় গতিকে গৰমৰ দিনত ওলোৱা এই চিজনেল ফল লেচু আপুনি খাওক প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক ইয়াত থকা বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট ভিটামিন বিভিন্ন ধৰণৰ উপাদান ভাল ভাল উপাদানে আমাৰ শৰীৰটো গৰমৰ দিনত হ'ব পৰা বিভিন্ন ক্ষতিৰ পৰা বচাই ৰখাত বহু পৰিমাণে সহায় কৰে গতিকে আন ফলসমূহৰ দৰে আন ফলসমূহৰ লগত লেচু খোৱাৰ অভ্যাস গঢ়ি তোলক যাতে আপোনাৰ শৰীৰটো গৰমৰ দিনত হ'ব পৰা বিভিন্ন ধৰণৰ এনেকুৱা সমস্যাৰ পৰা বাচি থাকে গতিকে যদি আজিৰ ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু এতিয়ালৈকে যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষৰ বেল আইকনটো দবাই দিয়ক যাতে আমাৰ ভিডিঅ'সমূহ আপুনি প্ৰথমবাৰৰ বাবে পাব পাৰে আৰু যদি মোক কিবা সুধিবলগীয়া থাকে ইনষ্টাগ্ৰামত মেছেজ কৰি মোক সোধক মই উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম আজিলৈ আহো নমস্কাৰ